নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম আৰক্ষী নাইবা অসম বন বিভাগত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছিল যে এইবাৰ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো কম্বাইনকৈ হ'ব নেকি নে বেলেগকৈ ইণ্টাৰভিউ হ'ব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ যিমানখিনি পদ মুকলি হৈছিল EAB UB তাৰপিছত APRO ড্ৰাইভাৰ কনিষ্টেবলকে ধৰি আপোনালোকৰ নতুনকৈ যিখিনি পদ মুকলি হৈছিল আপোনালোকৰ SI বাদ দি আৰু আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যি ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ গ্ৰেড 1 AFPF গেম ৱাচাৰ ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনিষ্টেবল মুকলি হৈছিল। এই আটাইখিনি পদৰ আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ ফিজিকেল টেষ্ট সেই ফিজিকেল টেষ্টটো একেই হয়। আপোনালোকৰ ৰানিংটো ৩৫০০ মিটাৰ হয়, তাৰপিছত আপোনালোকৰ লং জাম্পটো আপোনালোকৰ একে থাকে, কিন্তু আপোনালোকৰ অসম আৰক্ষী AB ক্ষেত্ৰত এটা এক্সট্ৰা ইভেণ্ট আহি যায়, সেইটো হৈছে চিন আপ। তাৰ বাহিৰে আপোনালোকৰ বাকীখিনি একেই। গতিকে এইবাৰ আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউ আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটাৰে একেলগে ইণ্টাৰভিউ হোৱাৰ বহুত বেছি চান্স আছে, কিয়নো আপোনালোকৰ অসম আৰক্ষীটো ইমান বেছি পদ মুকলি হোৱা নাই আৰু অসম বন বিভাগতো ইমান বেছি পদ মুকলি হোৱা নাই। অসম আৰক্ষী AB UBত আপোনালোকৰ ১৬০০ মান পদ মুকলি হৈছে। তাৰপিছত অসম বন বিভাগৰ ফালৰ পৰা আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF গেম ৱাচাৰ ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনিষ্টেবল মিলাইহে ২০০০ মান পদ মুকলি হৈছে। গতিকে এই আটাইখিনি পদ আৰু লগতে APRO হওক নাইবা গ্ৰেড 3 হওক আপোনালোকৰ এই আটাইখিনি পদৰ বাবে ইণ্টাৰভিউ একেলগে হোৱাৰ বহুত বেছি চান্স আছে। এতিয়া আপোনালোকৰ যদিহে ইণ্টাৰভিউটো একেলগে হয় তেতিয়া লাভ হ'ব নে লছ হ'ব? মোৰ মতে যদিহে ইণ্টাৰভিউটো একেলগে হয় তেতিয়াহ'লে লাভ হ'ব, কিয়নো আপোনালোকৰ ধৰি লওক ইণ্টাৰভিউটো যদি বেলেগকৈ হয় তেতিয়া এজন ল'ৰাই নাইবা এজনী ছোৱালীয়ে তেওঁ ভাল দৌৰিব পাৰে, তেতিয়া তেওঁ অসম আৰক্ষীৰ বাবেও তেওঁ চিলেক্ট হ'ব, তাৰপিছত অসম বন বিভাগৰ চিলেকশ্যন হৈ যাব। যদি আপোনালোকৰ অসম আৰক্ষী এপইণ্টমেণ্ট দিয়াৰ পিছত যদি ইণ্টাৰভিউ পাতে তেতিয়া ইমান বেছি দিগদাৰ নহয়, কিন্তু এটা ৰিজাল্ট নিদিয়াকৈ যদি ইটো ইণ্টাৰভিউ পাতি দিয়ে তেতিয়া তেওঁ দুইটাতে চিলেক্ট হ'ব পাৰে। গতিকে এটা পোষ্ট এনেই ব্লক হৈ যাব। যদিহে আপোনালোকৰ ইণ্টাৰভিউটো লগতে পাতে তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আপোনালোকে এই আটাইখিনি পদৰ বাবে যদি পোষ্ট প্ৰিফাৰেঞ্চ দিয়ে, ধৰি লওক ২০২৩ চনত যেনেকৈ অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ হৈ গ'ল তাৰ লগতে আপোনালোকৰ ৰিটেন টেষ্টৰ ক্ষেত্ৰত আহি গ'ল জেইল ৱাৰ্ডাৰ আৰু এক্সাইজ কনষ্টেবল। আপোনালোকৰ এজন ল'ৰা নাইবা এজনী ছোৱালীয়ে তেওঁ যদি ফৰেষ্ট গাৰ্ডত পাইছে তেতিয়া জেইল ৱাৰ্ডাৰ বা এক্সাইজ কনষ্টেবল নাপায়, আপোনালোকৰ যিটো অভাৰ লিমিট সেই অভাৰ লিমিট নাইকিয়া হৈছে। গতিকে আপোনালোকৰ ইণ্টাৰভিউটো যদি হয় তেতিয়া বেছি সুবিধা হ'ব, কিয়নো আপোনালোকৰ একেলগে বেছি সংখ্যক চাকৰি পাব। গতিকে আপোনালোকৰ এইবাৰ ইণ্টাৰভিউটো খুব সম্ভৱতঃ একেলগে হোৱাৰ বহুত বেছি চান্স আছে, কিয়নো এটা ইণ্টাৰভিউ পাতোঁতে চৰকাৰৰ বহুতখিনি পইচা খৰচ হয়। গতিকে আপোনালোকৰ বাবেও সুবিধা হ'ব আৰু চৰকাৰখনৰ বাবে সুবিধা হ'ব, কিয়নো আপোনালোকৰ যদিহে ইণ্টাৰভিউটো একেলগে হয় তেতিয়া আপুনি বাৰ বাৰ ৰানিং নাইবা ৰিটেন টেষ্ট আপুনি দিব নালাগে বা আপুনি লং জাম্প মাৰিব নালাগে। আপুনি এবাৰ ফিজিকেল টেষ্ট দিলে নাইবা এবাৰ ৰিটেন টেষ্ট দিলে হৈ যাব। কিন্তু আপোনালোকৰ এটা বেয়া কথা সেইটো হৈছে, ধৰি লওক আপোনালোকৰ ইণ্টাৰভিউ দিনা বৰষুণ দিলে বা আপোনালোকৰ ইণ্টাৰভিউ সময়ত গা বেয়া হৈ আছিল, তেতিয়া আপুনি এক্সট্ৰা আৰু চান্স নাপায়। আপোনালোকে যি এটা চান্স পাব সেই চান্সটোকে ভালকৈ দিব লাগিব। যদিহে আপোনালোকৰ ইণ্টাৰভিউটো বেলেগকৈ হয় তেতিয়া আপোনালোকে দুটা নাইবা তিনিটা চান্স পাব, কিন্তু যদি ইণ্টাৰভিউটো একেলগে হয় তেতিয়া এটাহে চান্স পাব। গতিকে আপোনালোকৰ মোৰ মতে এইবাৰ ইণ্টাৰভিউটো একেলগে হ'লে ভাল হ'ব, কিয়নো একেলগে যদি ইণ্টাৰভিউ হয় তেতিয়া বেছি সংখ্যক ল'ৰা ছোৱালীয়ে একেলগে চাকৰি পাব। গতিকে আপোনালোকৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো একেলগে হওক নাইবা বেলেগকৈ হওক আপোনালোকে তাৰ ওপৰত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই। এইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। মাত্ৰ আপুনি ইণ্টাৰভিউটো যেনেকৈ নহওক আপুনি ফিজিকেল টেষ্টত কিমান মাৰ্ক উঠাব পাৰিব বা ৰিটেন টেষ্টত আপুনি কিমান মাৰ্ক উঠাব পাৰিব তাৰ বাবেহে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।